নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমত খুবেই চৰ্চিত হৈ থকা YBY ফাণ্ড এপৰ বিষয়ে। আপোনালোকে বাৰু শুনিছে নে নাই শুনা কমেন্ট এটা কৰি জনাব। যোৱাকালি মই এই এপ্লিকেশনটোৰ ৱেবসাইটটো চেক কৰোতে দেখা পাইছো যে সেই এপ্লিকেশনটোৰ যেটো ৱেবসাইট আছিল সেই ৱেবসাইটটো কিন্তু খোলা নাই। এপছ হয়তো ৰানিং চলি আছে কিন্তু ৱেবসাইটটো কালি খোলা নাছিলে য'ত দেখাইছিলে this site cannot be reached, check if there is no typo in ybyfund.com তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ শো কৰিছিলে যোৱাকালি ৱেবসাইটটো। তো কি হৈছিলে কি নাই হোৱা নাজানো বাৰু। বাকি আপোনালোকে যদি এপছ ব্যৱহাৰ কৰি আছে কমেন্ট এটা কৰি জনাব আপোনালোকৰ এই YBY এপছৰ পৰা পইচা উইথড্ৰ পৰা সুন্দৰকৈ হৈ আছে নে, এই YBY এপছটো ভালদৰে কাম কৰি আছে নে কমেন্ট এটা কৰি জনাব। তো বন্ধু বান্ধৱীসকল YBY এপছটো হৈছে এটা পইচা উপাৰ্জন কৰা মাধ্যম যিটোৰ বিষয়ত মই যেতিয়া ভিডিঅ' বনাইছিলো তেতিয়া বহু লোকে কমেন্ট কৰি কৈছে যে বহুতে বোলে 5 লাখ 10 লাখ এনেকুৱা টকা উপাৰ্জন কৰিছে এই এপছটো ব্যৱহাৰ কৰি আমাৰ অসমত। এটা কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো। বাকি মোৰ যিসকল ভিউৱাৰ্ছ আছে বা যিসকল সাবস্ক্ৰাইবাৰ আছে তেওঁলোকেই কৈছে যে মই 5 লাখ টকা ইনকাম কৰিছো, মই আপোনাৰ 80,000 90,000 এনেকৈ ইনকাম কৰিছো বুলি বহু লোকে কমেন্ট কৰিছে। বাকি আপোনালোকে শুনিছিলে না নাই শুনা YBY এপছটোৰ বিষয়ে কমেন্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ ওপৰত। আপোনালোকে বাৰু কৰবাৰ পৰা লোন লোৱা আছে না নাই কমেন্ট এটা কৰি জনাবচোন। তো এইখিনিতে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত যিমান বিলাক নেকি বেংক আছে বা যিমান বিলাক নেকি ফাইনেন্স কোম্পানী আছে সকলোলৈকে এটা নিৰ্দেশনা জাৰি কৰি দিছে যে এতিয়াৰে পৰা কোনো বেংক বা কোনো ফাইনেন্সে কোনো কাস্টমাৰক তেওঁলোকৰ মন মৰ্জি মতে ডিফল্টাৰ বা NPA কাস্টমাৰ হিচাপে ঘোষিত কৰিব নোৱাৰিব বুলি জনাইছে। কোনো এজন কাস্টমাৰে যদি পইচা দিব পৰা নাই তেন্তে তেখেতক ডিফল্টাৰ বা NPA কাস্টমাৰ হিচাপে ঘোষিত কৰাৰ আগত তেখেতক এখন নোটিছ জাৰি কৰিব লাগিব আৰু সেই নোটিছখনৰ উত্তৰ পাবৰ কাৰণে 21 দিন সময় ৰখিব লাগিব। যদি সেই ব্যক্তিজনে 21 দিনৰ ভিতৰত কোনো উত্তৰ নিদিয়ে তেতিয়াহে NPA বা ডিফল্টাৰ ৰূপে চিনাক্তকৰণ কৰিব পাৰিব বুলি জনাইছে। এতিয়া আপুনি যেতিয়া নেকি এটা লোন লয় লোনটো যেতিয়া নেকি আপোনালোকে সময়মতে পৰিশোধ কৰি থাকে তেন্তে আপোনালোকৰ সিবিল স্কোৰ ভাল হয় আৰু অনাগত সময়ত আপোনালোকে অন্য কোম্পানীৰ পৰা লোন লাভ কৰাত সহজ হৈ পৰে। কিন্তু যেতিয়া আপোনালোকে কৰবাৰ পৰা ঋণ এটা লয় আপোনালোকে সময়মতে ঋণ পৰিশোধ নকৰিব তেতিয়া আপোনালোকৰ সিবিল স্কোৰ বেয়া হ'ব, আপোনালোকৰ OD লাগিব। আৰু আপোনালোকে যদি কন্টিনিউ এটা ঋণ 90 দিন পৰিশোধ নকৰে তেন্তে আপোনালোকে NPA কাস্টমাৰ ঘৰত পৰে বা ডিফল্টাৰ কাস্টমাৰ ঘৰত পৰে আৰু এই NPA কাস্টমাৰত যদি পৰি যায় ইন ফিউচাৰ আপোনালোকে লোন লোৱাৰ ক্ষেত্ৰত বা ঋণ পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট পৰিমাণৰ অসুবিধা হয়। তো সেই কাৰণে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এতিয়া আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক বেংক আছে যিমান বিলাক নেকি ফাইনেন্স আছে সকলোলৈকে এটা নিৰ্দেশনা জাৰি কৰি দিছে যে তোমালোকে NPA কাস্টমাৰ ৰূপে ঘোষিত কৰাৰ আগত সেই কাস্টমাৰজনক এখন নোটিছ পঠাব লাগিব আৰু সেই কাস্টমাৰজনৰ পৰা উত্তৰ বিচাৰিব লাগিব যে কি কাৰণে সেই কাস্টমাৰজনে পইচা পৰিশোধ কৰা নাই। কাস্টমাৰজনে যদি কয় মোৰ এইটো অসুবিধাৰ কাৰণে পইচা দিব পৰা নাই মই পইচাসমূহ ঘূৰাই দিম আপোনালোকক তেতিয়া কিন্তু কোনো বেংক বা কোনো ফাইনেন্সে NPA কাস্টমাৰৰ ঘৰত তেখেতক পেলাব নোৱাৰিব বুলি জনাইছে। তো এই নতুন নিয়মটোৰ বিষয়ে আপোনালোকৰ জানি কেনেকুৱা লাগিলে বা ৰিজাৰ্ভ বেংকে এই যি নেকি পদক্ষেপ লৈছে সেইটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত লিখি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা। তো মই আপোনালোকক যোৱাকালি এটা খবৰত জনাইছিলো যে উত্তৰ প্ৰদেশত এতিয়া এটা নিয়ম বনাই দিছে যে ৰাস্তাৰ কাষত থকা যিবিলাক নেকি হোটেল বা যিবিলাক নেকি ফল মূলৰ দোকান আছে সেইবিলাকত এতিয়া দোকানীজনৰ মালিকৰ নাম মানে ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ মালিকৰ নাম এতিয়াৰে পৰা লিখি ৰাখিব লাগিব বুলি জনাইছে আৰু তাতে কি কি মানুহে কাম কৰে হিন্দু মুছলিম কি মানুহে কাম কৰে সেইটোৰ বিষয়েও উল্লেখ কৰিব লাগিব বুলি জনাইছে। কিন্তু এতিয়া উত্তৰ প্ৰদেশৰ উচ্চতম ন্যায়ালয়ে জনাইছে যে এইটো মানে উত্তৰ প্ৰদেশত যি নেকি নিয়ম কৰিবলৈ গৈছে যোগী আদিত্যনাথ চৰকাৰে এইটো সম্পূৰ্ণৰূপে নাকচ কৰিছে। তো
তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত এই নিয়মটো কৰা হৈছে যে বৰ্তমানটো বোলবমৰ দিন নহয় জানো তো বোলবমত বহুতো লোকে বহুতো ভক্তপ্ৰাণ ৰাইজে আপোনাৰ বোলবম যাত্ৰা কৰে তো যাত্ৰা কৰাৰ সময়তটো আপোনাৰ মাছ মাংস তেল মছলা এইবিলাকটো নাখায় কেৱল খায় তেওঁলোকে ফলমূল এটা ফলমূলৰ দোকানীসকলে তেওঁলোকৰ দোকানত কি কৰিব লাগিব মালিকজনৰ নামটো লিখি ৰাখিব লাগিব বা তাতে কোনে কোনে কাম কৰে সেইটোৰ বিষয়ে লিখি ৰাখিব লাগিব বুলি বহুত ৰাজ্যত এতিয়া নিয়ম বনাইছে তো উত্তৰ প্ৰদেশতো সেই নিয়মটো লাগু কৰিব বিচাৰিছিলে কিন্তু উচ্চতম ন্যায়ালয়ে সেই নিয়মটো লাগু কৰিবৰ কাৰণে নিদিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰত চৰকাৰৰ ওপৰত ৰিসেন্টলি মই আপোনালোকক জনাইছিলো যে আমাৰ অসম চৰকাৰে আকৌ ঋণ লবলৈ গৈ আছে অকল অসম চৰকাৰেই নহয় এতিয়া ভাৰত চৰকাৰেও বিভিন্ন ক্ষেত্ৰত বিভিন্ন আঁচনি ফুলফিল কৰিবৰ কাৰণে ভাৰত চৰকাৰে এতিয়া ইটোৰ পাছত হিটো ঋণ লৈছে বুলি জনাইছে এতিয়া এই সময়তে খবৰ ওলাইছে আমাৰ ভাৰত চৰকাৰৰ বৰ্তমান সময়ত 663.8 বিলিয়ন ডলাৰ টকা হৈছে গৈ ঋণৰ বোজা তো বন্ধু বান্ধৱীসকল চাওকচোন 663.8 বিলিয়ন ডলাৰ টকা মানে আমাৰ ইণ্ডিয়ান ৰুপিছত আপোনালোকে কনভাৰ্ট কৰিলে কিমান হ'ব পাৰে আপোনালোকে নিজে আইডিয়া কৰি পিনি মোক মানে কমেন্ট এটা কৰি জনাব তো ইমান টকা আমাৰ ভাৰত চৰকাৰৰ বৰ্তমান ঋণ আছে তো এইবিলাক কোনোবা নহয় কোনোবা কোম্পানী বা ৰিজাৰ্ভ বেংকৰ পৰা লোৱা টকা আমাৰ ভাৰতে তো এইবিলাক এদিন নহয় এদিন ঘূৰাবই লাগিব নহলে ভাৰত চৰকাৰৰ অৱস্থা বেয়া হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 23 জুলাই আৰু আজি 2024 আৰু 2025 বৰ্ষৰ বাজেট ঘোষণা কৰা হ'ব আজিৰ এই বাজেটত বহুতো ভাল খবৰ আহিব আমাৰ সকলোৰে কাৰণে আপোনাৰ কাৰণে মোৰ কাৰণে তো মই এই ভিডিওটো অৱশ্যে ৰাতি বনাই আছো মানে 22 তাৰিখৰ দিনাখন ৰাতি বনাই আছো 22 তাৰিখৰ ৰাতি বনাই আছো সো সেই কাৰণে মই এতিয়ালৈকে বাজেটত কি কিনো ধাৰ্য কৰিলে আপোনালোকৰ কাৰণে গম পোৱা নাই তো অহা কালিলৈ মই যেটো ভিডিও আপোনালোকৰ কাৰণে আপলোড কৰিম তাত আপোনালোকক এটো যে ডিটেইলছ জনাই দিম যে এই বাজেটখনত এইবাৰ আমাৰ কাৰণে কি কি ভাল ব্যৱস্থা হাতত লৈছে ভাৰত চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত চৰকাৰে এতিয়া বিৰাটে এটা ডাঙৰ পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা কৈছে যে ভাৰত চৰকাৰে এতিয়া বিভিন্ন জায়গাত দোকান খুলিব ইলেক্ট্ৰনিক দোকান আৰু সেই ইলেক্ট্ৰনিক দোকানসমূহত কম বিজুলী ইউজ হোৱা বস্তু বিক্ৰী কৰিব বুলি জনাইছে তো এইটো এটা ফ্ৰেঞ্চাইজি মডেল হ'ব বুলি জনাইছে আপোনালোকেও ভাৰত চৰকাৰৰ সেই ইলেক্ট্ৰনিক দোকানখনৰ ফ্ৰেঞ্চাইজি লৈ খুলিব পাৰিব যিখন দোকানত নেকি কম কাৰেন্ট ব্যৱহাৰ হোৱা ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বিক্ৰী কৰিব যেনে লাইট হৈ গল যেনে ফেন হৈ গল যেনে আপোনাৰ ধৰিলক অন্যান্য যিবিলাক নেকি ইলেক্ট্ৰনিক বস্তু আছে যিবিলাকত নেকি কম কাৰেন্ট ব্যৱহাৰ হয় সেইবিলাক বিক্ৰী কৰিব বুলি জনাইছে ভাৰত চৰকাৰে আৰু গোটেই ভাৰতবৰ্ষতে তেনেকুৱা দোকান প্ৰতিষ্ঠা কৰিব বুলি জনাইছে এতিয়া আমাৰ কিছুমান লাইট থাকে বেছিকৈ বিজুলী ব্যৱহাৰ হয় কিছুমান লাইট থাকে কম বিজুলী ব্যৱহাৰ হয় তো সেই কম বিজুলী ব্যৱহাৰ হোৱা লাইট ম্যানুফ্যাকচাৰ কৰিব এতিয়া ভাৰত চৰকাৰে অকল লাইটে নহয় সকলো বিলাক বস্তু ম্যানুফ্যাকচাৰ কৰিব যিবিলাকত নেকি কম বিজুলীৰ ব্যৱহাৰ হয় আৰু আপোনালোকেও তেনেকুৱা এখন দোকান খুলিব পাৰিব যেটো হ'ব সম্পূৰ্ণ ফ্ৰেঞ্চাইজি মডেল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলে নেকি হেলথ ইন্সুৰেন্স বা যিসকলে নেকি এক্সিডেন্টাল ইন্সুৰেন্স কৰি ৰাখিছে তো তেওঁলোকৰ কাৰণে ইডিটা তৰফৰ পৰা জনাইছে যে এতিয়া আমাৰ ভাৰতত কিছুমান নতুনকৈ নিয়ম সলনি কৰা হৈছে ইন্সুৰেন্সৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপোনালোকৰ যদি ইন্সুৰেন্স ক্লেম থাকে তেনে 3 ঘণ্টাৰ ভিতৰত আপোনালোকৰ ইন্সুৰেন্সৰ পইচা বেংকৰ একাউণ্টত সোমাব বুলি জনাইছে ইডিটা তৰফৰ পৰা জনাইছে যে যিসকলে নেকি হেলথ ইন্সুৰেন্স কৰি ৰাখিছে তো হেলথ ইন্সুৰেন্স কৰা সকলে যেনিবা তেওঁলোকৰ চিকিৎসা কৰিবৰ কাৰণে কোনোবা এখন চিকিৎসালয়ত গল আৰু তেওঁলোকৰ যেনিবা 50000 টকা এটা খৰচা হল আৰু তেওঁলোকে সেই 50000 টকাৰ বিলখন যেতিয়াই সাবমিট কৰিব তাৰ 3 ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ একাউণ্টত সেই খৰচা হোৱা পইচা জিটো ইন্সুৰেন্স কোম্পানী থাকিব সেই ইন্সুৰেন্স কোম্পানীটোৱে বেংকৰ একাউণ্টত ভৰাই দিব লাগিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল ইডিটা তৰফৰ পৰা এটা বৃহৎ পদক্ষেপ হাতত লৈছে নহলে ইন্সুৰেন্স কোম্পানী বিলাকে কি কৰে ইটো ডকুমেন্ট হিটো ডকুমেন্ট বিচাৰি আপোনালোকৰ যেটো পইচা নেকি খৰচা হয় 1 লাখ টকা তেওঁলোকে তাৰ পৰা দিবগে 50000 টকা কিন্তু দিউতে এবছৰ 2 বছৰ লগাই দিয়ে কিন্তু এতিয়াৰে পৰা নহব 3 ঘণ্টাত আপোনালোকৰ হেলথ ইন্সুৰেন্সৰ পইচা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেট প্ৰেমী সকলৰ কাৰণে আপোনালোকে হয়তো নিশ্চয় জানে যদি ক্ৰিকেট সঘনাই চাই যে ৰোহিত
ৰোহিত শৰ্মাই বৰ্তমান সময়ত ৱৰ্ল্ড কাপ T20 খেলৰ পৰা অৱসৰ ল'লে T20 খেলৰ পৰা বৰ্তমান সময়ত ৰোহিত শৰ্মাই অৱসৰ ল'লে আৰু বৰ্তমান আমাৰ ভাৰতীয় ক্ৰিকেট টিমৰ যিজন নেকি প্ৰশিক্ষক এইজন হৈছে গৌতম গম্ভীৰ নিশ্চয় হয়তো আপোনালোকে এই কেইটা খবৰৰ বিষয়ে জানে এতিয়া গৌতম গম্ভীৰ দায়িত্ব লোৱাৰ পাছতেই তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে যে বিৰাট আৰু ৰোহিত শৰ্মাই এতিয়াও বহু ক্ৰিকেট খেলিবলৈ বাকি আছে দুয়োজন হৈছে ৱৰ্ল্ড ক্লাছ ক্ৰিকেটাৰ চেম্পিয়ন ট্ৰফি আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা দুয়োৰে মুখ্য ভূমিকা থাকিব বুলি জনাইছে ফিটনেছ ঠিকে থাকিলে 2027ৰ এদিনীয়া বিশ্বকাপতো খেলিব দুয়োজনে তো দুয়োজনৰ যদি ফিটনেছ ভালেই থাকে তেখেত দুয়োজনে যদি ইচ্ছা কৰে খেলিম বুলি তেনে 2027 চনত যি নেকি এদিনীয়া বিশ্বকাপ মানে ৱৰ্ল্ড কাপ খেল হ'বলৈ গৈ আছে তাত দুয়োজনে খেলিব পাৰিব বুলি জনাইছে আপোনাৰ গৌতম গম্ভীৰে তো আপোনালোকৰ বাৰু আমাৰ বৰ্তমান টিমত যি কেইজন নেকি ক্ৰিকেটাৰ আছে কোনজনক আপোনালোকৰ আটাইতকৈ বেছি ভাল লাগে কমেণ্ট এটা কৰি জনাব মোৰ আগতে ভাল লাগিছিলে মহেন্দ্ৰ সিং ধোনীক বৰ্তমান ৰোহিত শৰ্মাক মোৰ বিৰাটেই ভাল লাগে তো আপোনালোকৰ কোনজন প্লেয়াৰক ভাল লাগে কমেণ্ট বক্সত লিখি থৈ যাব পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ বিদ্যাৰ্থীসকলৰ কাৰণে এইখিনিতে এটা ভাল খবৰ ওলাইছে আমাৰ অসমৰ যিসকল অনুসূচিত জনজাতিৰ শিক্ষাৰ্থী আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তেওঁলোকৰ কাৰণে এক বৃত্তি আৰম্ভ কৰিছে তো খবৰ লোৱা অনুসৰি যিসকল ল'ৰা ছোৱালীয়ে নেকি নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছে তো তেওঁলোকে এই বৃত্তিমূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জনাইছে কিন্তু তেওঁলোকৰ পৰিয়ালৰ বছৰি ইনকম 2.5 লাখ টকাতকৈ কম হ'ব লাগিব বুলি জনাইছে এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 31 আগষ্ট 2024 আপোনালোকে এপ্লাই কৰিবলৈ হ'লে www.scholarship.gov.in এই ৱেবছাইটটোত আবেদন কৰিব পাৰিব বুলি জনাইছে তো এইটো এটা হৈছে সম্পূৰ্ণ স্কলাৰশ্বিপ বৃত্তিমূলক পৰীক্ষা য'ত আপোনালোকে ভালদৰে বা সুখ্যাতিৰে পাছ কৰিলে বা বৃত্তি লাভ কৰিলে আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা স্কলাৰশ্বিপ প্ৰদান কৰিব এই পৰীক্ষাটো আগৰ পৰাই আছে আমাৰ দিনত আগতে বৃত্তি পৰীক্ষা বুলি কয় যিসকল ল'ৰা ছোৱালীয়ে চতুৰ্থ শ্ৰেণীত পঢ়ি থাকে তো তেওঁলোকক এই বৃত্তিমূলক পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হয় আৰু আগতে 500-600 টকা কিবা এটা প্ৰত্যেক মাহে অসম চৰকাৰৰ ফালৰ পৰা দিয়া হয় এতিয়া যেনিবা অকনমান ওপৰ লেভেল কৰি দিছে নৱম দশম শ্ৰেণীত কৰি দিয়া হৈছে আৰু তেওঁলোকক পইচাটো অকনমান বেছিকৈ দিব তো আপোনালোকৰ ঘৰতো যদি নৱম দশম শ্ৰেণীৰ ল'ৰা ছোৱালী আছে তো তেওঁলোকেও এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰে এতিয়া বিদ্যালয়ৰ পৰা হয়তো তেওঁলোকক আবেদন কৰাই নিদিব পাৰে কিন্তু আপোনালোকে নিজে আবেদন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীখনত অ'ত জাবৰ ত'ত লেতেৰা মুঠৰ ওপৰত গোটেই গুৱাহাটী মহানগৰীখনতে অ'তে ত'তে কেৱল জাবৰেই জাবৰ এতিয়া আপোনাৰ জিএমচিয়ে সেই জাবৰবিলাক কিয় নিনিয়ে সেইটো বুজি নাপাওঁ কিন্তু য'তে ত'তে কেৱল জাবৰৰ দম আৰু জাবৰৰ দম যেতিয়া নেকি বৰষুণ হয় বৰষুণৰ পানীত সেই জাবৰবিলাক নলা নৰ্দমাত সোমায় আৰু তাৰ পাছত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হয় তো গুৱাহাটী মহানগৰীত এটা কথা মানে গুৱাহাটী মহানগৰী বুলি নহয় যিমানবিলাক নেকি টাউন এৰিয়া আছে তো টাউন এৰিয়াবিলাকত যে কৃত্ৰিম বানপানী হয় ইয়াৰ একমাত্ৰ ৰিজন হৈছে আমি নিজেই মানে আমি মানুহবিলাকেই সেই কৃত্ৰিম বানপানীবিলাক সৃষ্টি কৰোঁ তো যিবিলাক নেকি টাউন এৰিয়াত কি হয় মানুহবিলাকে আপোনাৰ ৰাস্তাটোতকৈ ঘৰটো একদম পুৰা 10 ফুট ওখকৈ বনায় উখকৈ বনোৱাৰ ফলত বাৰীৰ যিমানবিলাক লেতেৰা জাবৰ জোথৰ বা যিমানবিলাক পানী থাকে সেইবিলাক কি হয় ৰাজপথলৈকে গুচি আহে আৰু তাৰ ফলত পানী হৈ যায় আৰু আমাৰ গাঁৱৰ ফালে আকৌ কি হয় ৰাস্তাতকে ঘৰটো এফুট হলো ডট থাকে আৰু যাৰ কাৰণে ৰাস্তাত যিখিনি পানী থাকে সেইখিনি ঘৰলৈ গুচি আহে সো তাৰ ফলত কি হৈ যায় ৰাস্তাটো পুৰা শুকান হৈ যায় অলপ বৰষুণ দিয়া অলপ দেৰি পাছতে শুকাই যায় আমাৰ গাঁওবিলাকৰ এই অৱস্থা কিন্তু টাউনত তাৰ বিপৰীতটো যাৰ কাৰণে নেকি টাউনত ইমান মানে বানপানী দেখা পোৱা যায় কৃত্ৰিম বানপানী বাৰু সেইবিলাক বাৰু বাদ দিছো গুৱাহাটী মহানগৰীৰ কাৰণে এটা ভাল খবৰ ওলাইছে অশোক সিংঘাল ডাঙৰীয়াদেৱে কৈছে যে এতিয়াৰে পৰা জাবৰ য'তে ত'তে পৰি নাথাকিব এতিয়াৰে পৰা জাবৰ নিবৰ কাৰণে এতিয়াৰে পৰা জিএমচিক পইচা প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা এতিয়া জিএমচিয়ে বিনামূলীয়াকৈ গুৱাহাটী মহানগৰী জাবৰ কঢ়িয়াব নালাগে বুলি জনাইছে এতিয়াৰে পৰা জিএমচিক জাবৰ কঢ়িয়াবৰ কাৰণে অসম চৰকাৰে পইচা প্ৰদান কৰিব বুলি জনাইছে
তো এইটো কেনেকুৱা ষ্টেপ লৈছে মানে ভাল ষ্টেপ লৈছে নে বেয়া ষ্টেপ লৈছে আপোনালোকৰ জানি কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে RSS সংগঠনটোৰ ওপৰত এটা খবৰ ওলাইছে যে এতিয়াৰে পৰা RSS সংগঠনত আমাৰ অসম চৰকাৰৰ যিমান বিলাক নেকি চাকৰিয়াল আছে অসম চৰকাৰ বুলি ক'লে ভুল হ'ব আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি চৰকাৰী কৰ্মচাৰী আছে অসমৰ সব চৰকাৰী কৰ্মচাৰীয়ে এতিয়া পোনপটীয়াভাৱে RSSত যোগদান কৰিব পাৰিব বুলি জনাইছে এইটোটা হৈছে বিজেপিৰ এটা সংগঠন তো এই সংগঠনত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে পোনপটীয়াকৈ আপোনাৰ জয়েন হ'ব পাৰিব বুলি জনাইছে এতিয়া আমি কিছু সময়ত এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকো তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱী কিছু সময়ত আমাৰ মনত আছে কাৰ সময়ত আছিল নেকি তেখেতে ঘোষণা কৰিছিল যে যিবিলাক নেকি চৰকাৰী কৰ্মচাৰী আছে কোনো চৰকাৰী কৰ্মচাৰীয়ে কোনো দল সংগঠন জাতীয় দল বা অন্যান্য দল সংগঠন বিলাকত তেওঁলোকে যোগদান কৰিব নোৱাৰিব বা দল সংগঠন সমূহক তেওঁলোকে ওপেনলি সাপোৰ্ট কৰিব নোৱাৰিব কিন্তু এতিয়া আকৌ তাৰ বিপৰীতে আমি এইটো দেখা পাইছো যে RSSত বুলে এতিয়াৰে ওপেনলি চৰকাৰী কৰ্মচাৰীসকলে যোগদান কৰিব পাৰিব বুলি জনাইছে আৰু হয়তো কিছুদিন পাছত নিয়মে বনাই দিব সাগে চৰকাৰী কৰ্মচাৰীসকলে RSSত যোগদান কৰিবই লাগিব বুলে তো তেনেকুৱা হয়তো নিয়মো বনাই দিব পাৰে পাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ কৃষকসকলক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সকলো সময়তে প্ৰতাৰিত কৰি অহা আমি দেখা পাইছো কৃষকসকলে বহু দিনৰ পৰা আন্দোলন কৰি আছে কিন্তু তাৰ ফল সত্ত্বেও কৃষকসকলে যি নেকি প্ৰাপ্য বস্তুৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আহিছে কৃষকসকলৰ সেই মনোবাঞ্ছা পূৰ্ণ কৰা নাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিন্তু তাৰ বিপৰীতে আকৌ আমি দেখা পাওঁ বিভিন্ন ডাঙৰ যিবিলাক নেকি আপোনাৰ ঠিকাদাৰ আছে ডাঙৰ যিবিলাক নেকি বিজনেছমেন আছে তেওঁলোকৰ মনৰ কামনা কিন্তু ঠিক ভালদৰে পূৰণ কৰে ভাৰত চৰকাৰে তো বন্ধু বান্ধৱীসকল এই সময়তে এতিয়া খবৰ ওলাইছে 15 আগষ্টৰ দিনাখন মানে যি দিনাখন নেকি আমাৰ গোটেই ভাৰতে স্বাধীনতা দিৱস হিচাপে পালন কৰে সেই দিনাখন এতিয়া কৃষকৰ সমদল ওলাব বুলি জনাইছে শস্যৰ ন্যূনতম সমৰ্থন মূল্যসহ আন কেবাটাও দাবীত কৃষকসকলে প্ৰতিবাদ কৰিব বুলি জনাইছে ট্ৰেক্টৰ ৰেলী তেওঁলোকে উলিয়াব এটা তেওঁলোকক ৰখাবৰ কাৰণে এইবাৰ বা মোদী চৰকাৰে কি সিদ্ধান্ত লয় ইয়াৰ আগৰ গিবাৰ কিন্তু বৰ বেয়া একদম পুৰা ব্যৱস্থা হাতত লৈছিল তেওঁলোকক ৰখাবৰ কাৰণে ফেন্সিং পাৰি দিছিলে ৰাস্তাৰ ওপৰত গজাল পুতি দিছিলে আপোনাৰ বেৰিকেড লগাই দিছিলে মানে কৃষকসকলে যাতে তেওঁলোকে খুসকাঢ়ি লাল কিল্লালৈ যাব নোৱাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছিল এতিয়া কৃষকসকল আপোনাৰ হেয়া সন্ত্ৰাসবাদীয়ে এনে কৃষক হেতুৱে মোৰ সন্দেহ হৈ গৈছিল কাৰণ এনেকুৱা টাইট সিকিউৰিটি দি দিছিলে মোদী ডাঙৰীয়া দেৱে তো এইবাৰ বা কি কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ আঞ্চলিক দল আৰু লগতে কংগ্ৰেছৰ যি নেকি মিত্ৰতা তো সেই মিত্ৰজোঁটৰ মাজত অকনমান ফাট মেলা দেখিবলৈ পোৱা গৈছে তো আমাৰ অসমৰ যিমান প্ৰায় কেইটা ৰাজনৈতিক দল আৰু কংগ্ৰেছ দলে মিলি লোকসভা নিৰ্বাচন এইবাৰ একেলগে খেলিলে আৰু তাৰ পাছতেই কিছুদিন পাছতেই হ'ব আমাৰ অসমত উপনিৰ্বাচন তো উপনিৰ্বাচনত বোলে এইবাৰ কংগ্ৰেছে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাইছে কিন্তু ৰাইজৰ দলে দুটাকৈ সমষ্টি বিচাৰিছে যে আমি এই দুটা সমষ্টিত আমি জুটিয়া মানে আমাৰ প্ৰাৰ্থী তাতে দিম বুলি ৰাইজৰ দলে দুটা সমষ্টি বিচাৰিছে কিন্তু আপোনাৰ কংগ্ৰেছে কৈছে যে আমি নিজেই এইবাৰ উপনিৰ্বাচন খেলিম তো সেই সময়তে অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি ফল ৰুবৰ সময়ত গোটেইখিনি পাৰ্টিয়ে একেলগতে কষ্ট কৰি ফলটো ৰুলো মানে গছজোপা ৰুলো এতিয়া ফল খাবৰ সময়ত ফল ধৰিবৰ সময়ত কংগ্ৰেছে অকলেই খাব বিচাৰিছে বুলি সমালোচনা কৰিছে অখিল গগৈয়ে কংগ্ৰেছ দলক তো বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট এটা কৰি জনাব তো এইটো বাৰু কেনেকুৱা ধৰণৰ কাম কৰিছে মানে কংগ্ৰেছ দলে এইটো ভাল কাম কৰিছে নে বেয়া কাম কৰিছে কমেণ্ট এটা কৰি জনাব মোৰ মতে এইটো বেয়া কাম কৰিছে কংগ্ৰেছৰ অহংকাৰ হৈছে তো অহংকাৰেই হ'ব পতনৰ মূল কাৰণ তো কংগ্ৰেছে যদি ৰাইজৰ দল বা অসম জাতীয় পৰিষদ আমাৰ অসমৰ আঞ্চলিক দলৰ সৈতে যদি মিত্ৰজোঁট নকৰে ন তো কংগ্ৰেছ জিকাটো কোনো কাৰণতেই পসিবল নহয় বিধানসভা নিৰ্বাচনত 2026 চনৰ বিধানসভা নিৰ্বাচনত কোনো পদ্ধতি জিকাটো পসিবলেই নহয় যদিহে কংগ্ৰেছে বাকি কেইটা দলৰ লগত মিত্ৰজোঁট নকৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিদ্যাৰ্থীসকলৰ কাৰণে ছোৱালীসকলৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ যিসকল ছোৱালীয়ে নেকি পঢ়ি আছে তো তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে 16 আগষ্টৰ পৰা উচ্চতৰ মাধ্যমিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিতৰণ কৰা হ'ব মইনা নিযুত আঁচনি পত্ৰ মানে ফৰ্ম বিতৰণ কৰা হ'ব 10-12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব পত্ৰসমূহ 1 অক্টোবৰত ছাত্ৰীসকলে বেংকৰ একাউণ্টত লাভ কৰিব মইনা নিযুত আঁচনিৰ ধন আৰু এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিসকল ছোৱালীয়ে নেকি বৰ্তমান পঢ়ি আছে তো তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা মইনা নিযুত আঁচনিৰ অধীনত পইচা বিতৰণ কৰিব বুলি জনাইছিলে এতিয়া তেওঁলোকৰ কাৰণে ফৰ্ম বিতৰণ কৰা হ'ব যিসকলে নেকি বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়ি আছে তো তেওঁলোকৰ কাৰণে তো আপোনালোকৰ ঘৰৰ কোনোবা পঢ়ি আছে নেকি কমেণ্ট এটা কৰি জনাব তো ভিডিঅ'টো যেতিয়াই বনাবলৈ লওঁ এই হাৰামজাদা বৰষুণটো সেই সময়তে আহে আৰু মানে ভিডিঅ' বনোৱা আপোনাৰ বেয়া কৰি দিয়ে ইমানবিলাক চাওকচোন বাৰু খবৰ আজি কেইবাটাও আছিলে কিন্তু গোটেইকেইটা দিব নোৱাৰিলোঁ বৰষুণৰ কাৰণে তাৰ কাৰণে ক্ষমা কৰিব বৰষুণৰ বতৰত মানে বৰষুণৰ আৱাজ তাৰ মাজত আকৌ ভিডিঅ' বনালে আপোনাৰ খবৰকেইটা শুনি ভাল নালাগে তো তাৰ কাৰণে এইখিনিতে ভিডিঅ'টো সামৰিছোঁ আজি ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ' লগ কৰা খালি বিদায় মাগিছোঁ ধন্যবাদ জয়